হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমাৰ ঘৰখনৰ বাবে এটা বহুত বিশেষ দিন, কাৰণ আজি মোৰ বাৰ বিয়াৰ বাবে তামোল পাণ পেলাবলৈ আহিব। গতিকে আমি সকলোখিনি বহুত সুখী আৰু এক্সাইটেড হৈ আছোঁ। তেওঁলোক আহি পাবৰে হ'ল, অলপ সময়ৰ পিছতে তেওঁলোক আহি উপস্থিত হ'বহি। মই আপোনালোকক দেখুৱাম, চাই থাকিব। এয়া তেওঁলোক আহি পালেহি। তেওঁলোক আহি বৰ্তমান উপস্থিত হৈছেই আমাৰ ঘৰত। বেলেগ কৰিব বিচাৰিছে হ'বলগীয়া বক আজিয়ে দেখিছেনে আগতে দেখিছেনে? আজি পাইছোঁ ইমানৰ বিয়া নহয়। খুৰা কেনেকুৱা? আজিৰ পৰা ৰাজহুৱা দায়বদ্ধ। আজিৰ পৰা আমি দায়বদ্ধ এনেভাৱেই কৰোঁ। এতিয়া গতিকে টোপোলা ভাগত গুৱা পালা পঢ়োৱা হৈছে আপোনালোকে নহয় জানো? তেতিয়া কোনে মেলে টোপোলা ভাগ? আমাৰ তাততো সাধাৰণতে দেউতাক, খুৰাওক, মোমায়েক। এতিয়া ইয়াত দদায়েকে কৰিব, খুৰাওক আছে, আপুনি খুৰা ন? গতিকে খুৰাকে টোপোলা ভাগ গ্ৰহণ কৰিব লাগে আৰু অৰ্থাৎ প্ৰস্তাৱ ভাগ স্বীকাৰ কৰা হ'ল আৰু নহয় জানো? আমাৰ ভাগ গ্ৰহণ কৰি আপোনালোকৰ ভকতৰ ফালে দিয়ক, আপোনালোকৰ ভাগ আমাৰ ফালে দিয়ক, আমিও গ্ৰহণ কৰোঁ। প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল আৰু এতিয়া আমি ধৰক এই গুৱাপান ভাগি আমি এতিয়া সমজুৱাকে ধৰ মানে দুইটা পক্ষৰ মানে ধৰক ভকতে আলোচনা কৰিম। আপোনালোকৰ ফালৰ পৰা আমাৰ মতামত আমি যেতিয়া একে সংঘৰে মানুহ, গতিকে আমাৰ মানে তাতো ধৰক মানে কিছুমান মানে ধৰক অকণমান নিয়ম কানুন কিছুমান বুদ্ধি হ'ব পাৰে। ইয়াতো ধৰক কিছুমান নিয়ম কানুন অকণমান বুদ্ধি হ'ব। দৰা পক্ষৰ আৰু কইনা পক্ষৰ মানে গৃহস্থই ইয়াত মানে সেৱা ভাগ লয়। আপোনালোকৰ গাঁৱৰী শ্ৰীযুত অচ্যুত তামুলী আৰু পদুনী তামুলীৰ কন্যা, ডাঙৰ কন্যা শ্ৰীমতী শ্যামলীমা তামুলী, মোৰ ল'ৰা শ্ৰী মোহন হেমকান্ত বৰা আৰু মাকৰ নাম হ'ল অৰুণা বৰা। আমাৰ ল'ৰা সন্তানটিৰ বিবাহৰ কাৰণে আপোনালোকৰ ওচৰত এই গুৱাপান ভাগি আগবঢ়াইছে। এতিয়া আশা কৰোঁ আপোনালোকে গুৱাপান ভাগি গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। দুইটা পক্ষৰ লগ হৈ দৰা পক্ষ আহিছে, তেওঁলোকে যিটো আমাৰ সামাজিক যিটো অনুষ্ঠান বিবাহ কাৰ্য, তেওঁলোকৰ ফালৰ পৰা আজি এই গুৱাপানৰ ব্যৱস্থা কৰিছে। আমিও সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু ৰাইজকো যাতে অনুষ্ঠানটি সুকলমে চলাবৰ বাবে একদম শেষলৈকে কেনেকৈ সহায় সহযোগ কৰা আগবঢ়ায়, তাকে লৈ আমি সেই সভাক যাতে জনাবলৈ লৈছোঁ। ভিনদেউ কেনেকুৱা হৈছে খানাটো? বঢ়িয়া খাইছে, ভালকে খাওক। ইমান দেৰি খোলালিয়ে দিয়াহিয়ে নাই বুলি হয় নাই? তুমি ডাঙৰ, তুমি সৰু দাদা। কিমান পেহা, খানাটো কেনেকুৱা হৈছে? ভাল হৈছে? কেনেকুৱা পাইছ তহঁতি? কেনেকুৱা পাইছ খানাটো? এইটো জেঠাই ল'ৰা, এইটো মাহী ল'ৰা। এয়া চবতকৈ ডাঙৰ জেঠাই, তাৰপিছত 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ মা, 5 নম্বৰ এইজনী মাহী। এজনী মৈৰাক্ষী। মই ভাল পাওঁ পিছে দেই। দাইল অলপ দি দিওঁ নেকি? দাইল অলপ দিওঁ। মোৰ মানে তোক দেখি বেয়া লাগিছে এনেকৈ খাই আছ।
মাংস কেনেকুৱা লাগিছে বহুত ধুনীয়া বহুত সুন্দৰ মই বনাইছোঁ এয়া বাই তেওঁলোকক সেৱা কৰিছেগৈ তামোল পাণ পেলোৱা যি কাৰ্য আজি ভালদৰে সমাপ্ত হৈ গ'ল সকলোখিনি ঠিকে ঠাকে গ'ল আৰু গতিকে ব্লগটো ইমানেই আছিলে নেক্সট ব্লগত আপোনালোক সকলোকে লগ পাইছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই বাই